মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 9.2 ৰ সামান্তৰিক আৰু ত্ৰিভুজৰ কালিৰ বাকি ৰৈ যোৱা কোৱেশ্চন দুটা দ্যাট ইজ 5 আৰু 6 টো সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটা যদি চোৱা নাই মই সোঁফালে ইয়াত ওপৰত আই বাটন লিংক দি দিম, তাৰে পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু নহলে মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, চেনেলত সোমাই গৈ তাৰ পৰাও ভিডিওবোৰ চাব পাৰিবা। আৰু তোমালোকক আৰু এটা কথা কৈ থৈ দিওঁ যে এইবাৰ 2025 চনত তোমালোকৰ অনলি এটো চেপ্টাৰ 9.2 লৈকেহে লাগিব, 9.3 টো তোমালোকৰ প্ৰয়োজন নাই, 9.3 9.4 এইবোৰ প্ৰয়োজন নাই। সো এটো চেপ্টাৰ লৈকে পঢ়িলেই হ'ব। এইখিনিৰ কাৰণে না এই অনুশীলনী তোমাৰ সামান্তৰিক আৰু ত্ৰিভুজৰ কালিৰ ভিতৰত এইখিনি লৈকে হ'ব, 5 আৰু 6 লৈকে এইখিনি চালে হ'ব, বাকিখিনি চোৱাৰ প্ৰয়োজন নাই। দ্যাট মিন্স 9.3 আৰু সম্ভৱত 9.4 আছে, এই দুটা চাব নালাগে। তো চাওহা কোৱেশ্চনত কি কৈছে 5 নম্বৰত 9.17 ত PQRS আৰু ABRS এই দুটা কি কৈছে সামান্তৰিক। চোৱাচোন ভালকে PQRS আৰু ABRS এই দুটা সামান্তৰিক। BR বাহুৰ ওপৰত x যিকোনো এটা বিন্দু। চোৱা এই BR বাহু আছে তাৰ ওপৰত x এটা বিন্দু যিকোনো দেখুৱাব লাগে যে কালি PQRS কালি কি মই এনেকৈ চিন দিওঁ PQRS এইটো যে সামান্তৰিক আছে এই সামান্তৰিকটো কাৰ লগত সমান ABRS। that means ABRS এনেকৈ আছে হয় না, এই দুটাৰ লগত কি তোমাৰ সমান। আৰু দ্বিতীয়তে কি দেখাব গৈছে কালি AXS এইটো কালি AXS এইখিনি কাৰ আধা PQRS ৰ আধা PQRS এইটো আধা দেখাব গৈছে। একেবাৰে ইজি, এইটো একেবাৰে ইজি কোৱেশ্চন, ইয়াৰ নিচিনা সহজ কোৱেশ্চন নাই। সো আমি চিত্ৰটো এইটোৱে থাকক, ডাইৰেক্ট ইয়াৰ পৰা আমি সলভ কৰি দিম। সো আমি কি কৰিম এইখিনি আমি লিখিব লাগে জানাই PQRS আৰু ABRS দুটা সামান্তৰিক লিখি ল'ব লাগিব যে কি দিয়া আছে বা গিভেন বা ডাইৰেক্ট PQRS আৰু ABRS দুটা সামান্তৰিক লিখিব পাৰা। সো মই লিখিম কি দিয়া আছে, মই এটা কাম কৰোঁ ভিডিওটো পজ কৰি এইখিনি লিখি লওঁ। সো চাবাচোন কি কৰিছোঁ এইখিনিত বেলেগ একো লিখাই নাই, এইখিনিত বেলেগ একো লিখা নাই, কি কৰিছোঁ কোৱেশ্চনত থকা বস্তুখিনি লিখিছোঁ, তোমালোকে এনেকৈ লিখিব লাগে জানাই। সো আমি কি কৰিম এতিয়া প্ৰমাণ কৰিম। সো আমি লিখিম কি প্ৰমাণ। প্ৰমাণ একেবাৰে সহজ। প্ৰথমটো চাবা প্ৰমাণত কি হ'ব চাবাচোন, এই PQRS আৰু ABRS একে ভূমি RS আৰু একে সমান্তৰাল RS আৰু কি PBৰ মাজত অৱস্থিত হয় না নাই। তেনেহ'লে কি হয় আমি এইটো উপপাদ্য পাইছিলোঁ যদি দুটা সামান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয় তেন্তে সামান্তৰিক দুটাৰ কালি কি হয় সমান হয়। সো এইটোৱে লিখি দিম। সো ইয়াতে এনেকৈ লিখিম PQRS প্ৰমাণ PQRS আৰু ABRS সামান্তৰিক দুটা একে ভূমি RS বা SR যি লিখা RS আৰু একে সমান্তৰাল RS আৰু PBৰ মাজত অৱস্থিত। তেনেহ'লে কি হ'ব এই দুটা কালি সমান হ'ব, হৈ গ'ল আৰু therefore কালি PQRS is equal to কালি ABRS। কাৰণ কিয় আমি জানো যে দুটা সামান্তৰিক যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয় তেনেহ'লে দুটা সামান্তৰিক কালি কি হয় সমান হয়। সো এই হিচাপে চোৱা কালি PQRS ইকুৱেল টু কালি ABRS এইটো হৈ গ'ল।
নেক্সট চোৱা 2 নম্বৰত কি হৈছে কালি AXS কালি কি কৈছে আমাৰ AXS চাবাচোন এইখিনি AXS এই বস্তুটো কোনটো সামন্তৰিকৰ মাজত আছে চাবাচোন এই ত্ৰিভুজ AXS টো কাৰ মাজত আছে এই সামন্তৰিকটোৰ মাজত আছে ভালকে লক্ষ্য কৰা ABRS ৰ মাজত আছে তাতে ভূমি হল AS আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত অৱস্থিত সো এনেকুৱা হলে কি হয় ত্ৰিভুজৰ কালি সামন্তৰিকৰ কালি আধা হয় তেনেহলে ঠিক একেদৰে লিখিম এটো কাম কৰিব পাৰা এটা যেটো এটো 1 নম্বৰ আছিল এতে 1 নম্বৰ বুলি দিব পাৰা নেক্সট আমি কি কৰিম এতে 2 বুলি লিখি লৈ 2 দিম আৰু এটো কি কৰিব পাৰা এটো এটা নাম্বাৰিং কৰি দিব পাৰা তুমি যেটো প্ৰমাণ কৰিলো এটো আমাৰ লাগিব আকৌ সো ইয়াতে কি ঠিক আগৰ নিচিনাই ত্ৰিভুজ কি AXS ত্ৰিভুজ AXS আৰু সামান্তৰিক ABRS সামান্তৰিক ABRS একে ভূমি এবাৰ ভূমিটো কি ভূমিটো হল AS একে ভূমি AS আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত অৱস্থিত AS আৰু BR ৰ মাজত অৱস্থিত এনেকুৱা হলে কি হয় ত্ৰিভুজটোৰ কালি সামন্তৰিক কালি কি হয় আধা হয় হয় না নাই এনেকুৱা হলে ত্ৰিভুজটোৰ কালি কি হয় সামন্তৰিকটোৰ কালিৰ আধা হয় সো আমি হেতু লিখিম therefore কালি AXS is equal to half কালি এইটো ABRS কিন্তু চোৱা আমাক প্ৰমাণ কৰিব দিছে কি কাৰ আধা PQRS এই মাত্ৰই প্ৰমাণ কৰিলো কালি PQRS equal to কালি ABRS that means ABRS এর ঠাইতে আমি কি লিখব পাৰো PQRS আৰু PQRS লেখাৰ লগে লগে হৈ গেল আমাৰ so is equal to half কালি PQRS আৰু এটো কৰ পৰা পালো এটো পালো আমি এই 1 ৰ পৰা সো ব্ৰেকেটত লিখি দিব পাৰা 1 ৰ পৰা বাস হৈ গেল proved এতে লাস্ট কোয়েশ্চন that is question number 6 লৈ যাম সো 6 নম্বৰ কোয়েশ্চনটোত কি আছে চোৱা এজন খেতিয়কে PQRS সামন্তৰিক এটা আকৃতি এখন খেতি পথাৰ আছে যেটা খেতি পথাৰ আছে কেনেকুৱা সামন্তৰিক আকৃতিৰ PQRS সামন্তৰিক তেও RS ৰ ওপৰত যিকোনো এটা বিন্দু ললে আৰু ইয়াক P আৰু Q বিন্দু দুটাৰ লগত সংযুক্ত কৰিলে পথাৰখন কেইটা অংশত বিভক্ত হল এই অংশকেইটাৰ আকৃতিবোৰ কি কি খেতিয়কজনে পথাৰখনৰ সমান সমান অংশত বেলেগ বেলেগ ঘেহু আৰু মাহ গুটি হিচিব হৈছে তেও এটো কি দৰে কৰিব তিনটা পোৰশন আছে এতে প্ৰথমত কৈছে পথাৰখন কেইটা অংশত বিভক্ত হল আকৃতিবোৰ কেনেকুৱা আৰু খেতিয়কজনে যদি ঘেহু আৰু মাহ এনেকে ৰব বিচাৰে যে সমান সমান ঠাইত মানে যদি এইখিনি ঠাইত ঘেহু ৰুইছে এইখিনি কালিত ঠিক একে কালিত কি হ'ব মাহ ৰুব বা একে এইখিনি যদি মাহ ৰুইছে এই একে কালিত কি হ'ব ঘেহু ৰুব সো এটো কেনেকে কৰিব সো তাৰ কাৰণে ফাৰ্স্ট কি কৰিব লাগিব আমাৰ যেটো ডাইৰেকশন দিছে সেই হিচাপত আমি কি কৰিব লাগিব চিত্ৰ আঁকিব লাগিব সো আমি চিত্ৰটো এনেকে আঁকি লম সো কি কৈছিল আমাৰ PQRS এটা সামন্তৰিক সো PQRS এটা সামন্তৰিক আকৃতিৰ পথাৰ তাৰ RS ৰ ওপৰত সোচোন RS ৰ ওপৰত যিকোনো এটা বিন্দু এই বিন্দুটো লৈছো সে বিন্দুটোৰ নাম হল A ইয়াক P আৰু Q ৰ লগত সংযুক্ত কৰা সো ইয়াক কি কৰিব গৈছে এটোৰ লগত যোগ দিব গৈছে এই যোগ দিলো P আৰু Q ৰ লগত যোগ দিব গৈছে কৈছে যে পথাৰখন কেইটা অংশত বিভক্ত হল দুনিয়াকে তিনটা অংশত বিভক্ত হৈছিল এটা হল এইটো আৰু এটা এইটো আৰু এটা এইটো এই তিনিটা অংশত হৈছে এইটো এটা এইটো এটা এইটো এটা আৰু গোটেইকেইটা আকৃতি কেনেকুৱা ত্ৰিভুজ আকৃতি এইটো ত্ৰিভুজ আকৃতিৰ এইটো ত্ৰিভুজ আকৃতিৰ এইটো ত্ৰিভুজ আকৃতিৰ নেক্সট আমাক কৈছে চোৱা এই পথাৰখনৰ সমান সমান অংশত বেলেগ বেলেগ ঘেহু আৰু মাহৰ গুটি হিচিব খুজিলে তেও এটো কি দৰে কৰিব যে এই তিনটা অংশত এনেকে ৰুব লাগিব ঘেহু আৰু মাহ যাতে কি হয় ঘেহু যিমানখিনি কালিত কৰিব ঠিক একেখিনি কালিত কি হ'ব মাহ হ'ব সো একেবাৰে সহজ দেখাত যদি অলপ টান হেন লাগিছে কেনেকে লিখিম প্ৰথমে লিখি লম কথাখিনি যে পথাৰখন
সামান্তৰিক আকৃতিৰ আৰু ইয়াতে কি হৈছে তিনটা অংশত বিভক্ত হৈছে আৰু তিনটা কেনেকুৱা ত্ৰিভুজ আকৃতিৰ হয় না নাই সো এনেকৈ লিখিম ইয়াত পথাৰখন PQRS সামান্তৰিক আকৃতিৰ ওকে সো কৈছে এই পথাৰখন কেইটা অংশত বিভক্ত হৈছে পথাৰখন তিনিটা একেলগে লিখি দিলো ত্ৰিভুজ আকৃতি অংশত বিভক্ত হৈছে একেলগে দুটা হৈ গেল আমাক এতে খুজিছিল কেইটা অংশত বিভক্ত হৈছে তিনিটা আৰু কেনেকুৱা আকৃতিৰ ত্ৰিভুজ আকৃতিৰ সো একেলগে হৈ গল বুজি পাইছা এই দুটা পোৰশন সো যেটো এটা আমাৰ অংক কৰিব দিছে মানে জ্যামিতি প্ৰমাণ কৰিবলৈ দিয়া নাই সো আমি কি কৰিম এটো আর লিখিব নালাগে যে আমি পাইছো না নাই যে এটা ত্রিভুজ আৰু এটা সামান্তৰিকৰ যদি ভূমি একে হয় আৰু একে সমান্তৰাল মাজত অৱস্থিত তেনেহলে কালি কি হয় সামান্তৰিকৰ আধা হয় ত্রিভুজটোৰ কালি সো এটা আৰু হেখিনি কথা লিখিব নালাগে আমি ডাইৰেক্ট লিখিম আগত লিখি লৈছিলো এনেকে ন PQ ভূমি SR আৰু PQ ৰ মাজত অৱস্থিত এটা লিখাৰ প্ৰয়োজন নাই আমি ডাইৰেক্ট লিখিম সো therefore কালি এইখন চাবা APQ is equal to half কালি কি PQRS কাৰণ কিয় এই ত্ৰিভুজখন আৰু এই সামান্তৰিকখনৰ ভূমি একে PQ আৰু একে সমান্তৰাল PQRS ৰ মাজত আছে সো এটো আমি ডেফিনেটলি লিখিব পাৰো সো এতে এটা মাৰ্কিং কৰি দিয়া সো দিস ইজ নাম্বার 1 নেক্সট আকো কালি APS এই ত্রিভুজখন কালি APS প্লাস এখানে মনত রাখিব লাগিব কালি AQR A2 AQR এতে ভালকে চাবা এই রাইট দিয়া পোরশনখিনি যদি যোগ কৰো তেনেহলে কি হ'ব এই সম্পূৰ্ণ অংশৰ পৰা যদি এই অংশখিনি ৰাইট নি দিয়া অংশখিনি বিয়োগ কৰি দিও চাবা এই সম্পূৰ্ণৰ পৰা যদি এইখিনি বিয়োগ কৰি দিও তেনেহলে A2 প্লাস A2 থাকিব সো এটো লিখিম কালি APS প্লাস কালি AQR is equal to কালি PQRS কালি PQRS minus কালি APQ এতে ভালকে চাবাচোন কালি APQ মানে কি এইখিনি লিখব পাৰি সো APQ ঠাইত কি লিখি দিম এইখিনি লিখি দিম সো নেক্সট লাইন কি কৰিম আমি নেক্সট লাইন অলপ ঠাই কম হ'ব কাৰণে এটা কাম কৰো আচ্ছা এইটোৱে লিখো বা দি এইফালে পৰা লিখো বা এটা ঠাই হৈ যাব কালি APS প্লাস কালি AQR is equal to কালি কি হ'ব PQRS minus APQ ৰ কাৰণে half of কালি কি হ'ব PQRS এতে চাবাচোন এটো হল কালি PQRS minus half কালি PQRS মানে এটাৰ পৰা আধা গলে কি থাকে আধা থাকিব সো আমি কি লিখিব পাৰো is equal to half কালি PQ কি RS পাওনা লিখিব সো এই যে হাফ কালি PQRS পালো তার কারণে আমার কি হবো এইটো এটা নাম্বারিং কৰি দিম সে নাম্বার 2 এটা 1 আৰু 2 মিলাই চোৱাচোন এইখিনি চোৱা আৰু এইখিনি চোৱা মিলিছে না এইখিনি যদি এইখিনি লগত মিলিছে 1 আৰু 2 তেনে হলে এই পোরশনখিনিও কি হ'ব এই পোরশনৰ সমান হ'ব দ্যাট মিন্স কালি APQ ৰঙা দিলু কালি APQ is equal to কালি APS এই কলা রাইট চিন দিয়াটোৰ সমান এইটো সমান A2 প্লাস A2ৰ সমান সো এনেকে লিখিম আমি তাৰ মানে কি হল চাবা এতে বুজি পাবা এতিয়া
1 আৰু 2 পৰা পাও কালি APQ সমান সমান কালি APS প্লাস কালি AQR পালো এইখিনি that means এই ৰঙা এই চিন দিছো যে এইখিনি সমান সমান মই এনেকে কালাৰ কৰি দিছো এইখিনি সমান সমান কি এই বগা দুটা অংশ যোগ কৰি একে সমান তাৰ মানে কি আমাক কোৱেশ্চনত কি দিছিল সোৱা পথাৰখনৰ সমান সমান অংশত বেলেগ বেলেগকে ঘেহু আৰু মাটি গুটি হিচিব খুজিলে তেও এটো কেনেদৰে কৰিব that means কেনেকৈ কৰিব যদি এই ৰঙা অংশখিনি যদি ঘেহু ৰুৱে তেনেহলে এইটো আৰু এই অংশত কি কৰিব লাগিব মা ৰুব লাগিব বা এই ৰঙা অংশতখিনি যদি মা ৰুৱে তেনেহলে এইটো আৰু এইটো অংশত দুটা অংশত কি ৰুব লাগিব ঘেহু ৰুব লাগিব তেতিয়া সমান সমান হৈ যাব হয় না নাই যেহেতু এইটো সমান সমান এইটো প্লাস এইটো সো বাস এই কথাখিনি জাস্ট লিখি দিম হৈ গৈছে এতিয়া সো গতিকে খেতিয়কজনে ঘেহু আৰু মাহৰ বীজ ঘেহু আৰু মাহৰ বীজ হয় এইখিনি অংশত ঘেহু ৰুব লাগিব that means এনেকে লিখিম ঘেহু আৰু মাহৰ বীজ ত্ৰিভুজ APS আৰু ত্ৰিভুজ AQR হয় নাই এটো কি হয় এটো ত্ৰিভুজ হয় এটো কি হয় ত্ৰিভুজ হয় এইটো ইমান আৰু ইমান বা অনলি এইখিনি বা ত্রিভুজ APQ হিসাবে বা ইয়ার বিপরীতভাবে হিসিব লাগিব এইখিনিৰ মানে কি যে খেতিয়কজনে গেহু আৰু মাহৰ বীজ ইমান আৰু ইমান বা ইমান হিসাবে বা ইয়াৰ বিপৰীতভাৱে হিসিব লাগিব দ্যাট মিন্স যদি কি কৰে এইখিনি ঠাইত যদি কি কৰে গেহু ৰয় তেনেহলে কি কৰিব লাগিব মা ৰুব লাগিব এইখিনি অংশত বুজি পাইছা আৰু বা গেহু যদি এইখিনি অংশত ৰুৱে তেনেহলে এই দুটা অংশত কি কৰিব লাগিব মা ৰুব লাগিব হে কাৰণে কৈছে হিসাবে বা ইয়াৰ বিপৰীতভাৱে হিসিব লাগিব বাস হৈ গেল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম